নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই এই ভিডিঅ'টোৰ যোগেদি তোমালোকক পুনৰবাৰ মোৰ জ্ঞানজ্যোতি এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল মই ইয়াৰ আগৰ ভিডিঅ'টোত অহা 2026 চনৰ মেট্ৰিক পৰীক্ষাত ইংৰাজী এছে কমন আগবঢ়াইছিলোঁ সেই ভিডিঅ'টো যদি তোমালোকে চোৱা নাই তেনেহ'লে মোৰ প্লেলিষ্টত গৈ পেলাই তোমালোকে ভিডিঅ'টো চাই ল'বা ছাত্ৰ ছাত্ৰীসকল মই যোৱাকালি যি 7টা এছে আগবঢ়াইছিলোঁ তাৰ 1 নম্বৰটো আছিলে ডিসিপ্লিন গতিকে আজি মই এই ভিডিঅ'টোৰ যোগেদি তোমালোকক সেই ডিসিপ্লিন এছেটো প্ৰায় 200 শব্দৰ ভিতৰত আগবঢ়াম আৰু এই এছেটো পইণ্ট ওয়াইজ মই তোমালোকক দিছোঁ গতিকে তোমালোকে এই এছেটো ধুনীয়াকৈ মুখস্থ কৰি ল'বা আৰু 100% কমন আহিব তাৰ কাৰণে তোমালোকে চিন্তা নকৰিবা তেনেহ'লে আগবঢ়াওঁ তোমালোকে আৰম্ভ কৰা লিখিবলৈ ডিসিপ্লিন ডেফিনেশ্যন এণ্ড মিনিং The habit of acting or doing things according to rules is called discipline. Discipline is thus an obedience to rules and regulations. It is very much important in life. Training ground. The first lesson of discipline is learned at home. Discipline is a habit and it should be cultivated from childhood. Parents and guardians should teach the children the value of discipline. At school, schools are the training grounds for the students. Student life is the best period for learning. Discipline should be cultivated seriously during school life. Students should try to learn the art of disciplined life from the teachers. Discipline should be maintained in everything. In the army, discipline is strictly maintained in army. Without discipline, there will be no order in the army camps. A disciplined people manage everything peacefully. Many of the troubles in our lives are due to our indisciplined behavior. Conclusion. Discipline is like an ornament to a man. It brings peace and happiness. So, everyone should cultivate discipline. তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই এছেটো ধুনীয়াকৈ বহীত লিখি লৈ মুখস্থ কৰি ল'বা ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই তোমালোকক 2 নম্বৰ এছে যোনটো আমাৰ কমন আছিলে 2 নম্বৰ এছেটো আগবঢ়াম আৰু যদি তোমালোকৰ কিবা ক'বলগীয়া থাকে তেনেহ'লে তোমালোকে কমেন্টছত লিখিবা আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু এটা লাইক কৰি দিবা তেনেহ'লে আজিলৈ ইয়ালৈকে থাকক তেনেহ'লে ধন্যবাদ